মৰিগাঁও জিলাৰ মায়ঙৰ গৰুমৰা দলনিত যোৱা 9 ফেব্ৰুৱাৰীত ঘাঁহ কটা কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হোৱা মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি সাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰা এটা পৰিয়ালৰ বিৰুদ্ধে ওলাই আহিল গাঁওবাসী। এটা পৰিয়ালৰ দুষ্কাৰ্যৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে ভয় সংকাৰী দিন কটাবলগীয়া হৈছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া গৰুমৰা দলনি গাঁওবাসীয়ে নিজেই বিচাৰি ফুৰিছে সেই ঘটনা সংঘটিত কৰা অভিযুক্তকেইটাক। অভিযুক্ত কেইটাৰ নাম আবু বকৰ সিদ্দিকী, আবুল হাসান, তাজমুল, সিৰাজুল, ইলিয়াছ আৰু সুজাইল বুলি জানিব পৰা গৈছে। অৱশেষত উপায়ন্তৰ হৈ ৰাইজক স্ক্ৰীণত দিয়া ফটোসমূহৰ অভিযুক্ত কেইটাৰ সন্ধান পালে ওচৰৰ আৰক্ষীক অৱগত কৰি কৰায়ত্ব কৰিবলৈ অনুৰোধ জনায়। আনহাতে সন্ধান দিওঁতালৈ গৰুমৰা দলনি গাঁৱৰ ৰাইজৰ ফালৰ পৰা 10,000 টকা পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে পূৰ্বৰে পৰাই গৰুমৰা দলনি গাঁওবাসীয়ে উক্ত ঘটনা সংঘটিত কৰা সেই পৰিয়ালটোক এঘৰীয়া কৰি থৈছে। তাৰ কিছুদিনৰ পিছতে সেই পৰিয়ালটোৱে সংঘটিত কৰে এই ঘটনাটো। গতিকে গাঁওবাসীয়ে উক্ত ঘটনাৰ নিন্দা কৰাৰ লগতে ঘটনাৰ লগত জড়িত থকা সকলক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী জনায়। মাননীয় অসমবাসী ৰাইজলৈ এটা বিনম্ৰ অনুৰোধ আমাৰ গৰুমৰা দলনি গাঁৱৰ ৰাইজৰ তৰফৰ পৰা জনাইছোঁ। যোৱা ইংৰাজী 9/2/25 তাৰিখে পথাৰত ঘাঁহ কাটালৈ যিটো কাজিয়াৰ সূত্ৰপাত হৈছে, সেই কাজিয়াৰ আলম লৈ আমাৰ গৰুমৰা দলনি মুছলিম সম্প্ৰদায়ৰ ওপৰত এটা চাপ সৃষ্টি হৈছে। আমাৰ গৰুমৰা দলনিৰ আজিজুল হকৰ মাত্ৰ এটা পৰিয়াল, আজিজুল হকৰ পৰিয়ালে আমাৰ হিন্দু গাঁৱৰ হিন্দু পৰিয়াল এটাৰ ওপৰত যিটো বৰ্বৰ আক্ৰমণ কৰিছে, এইটো আমি গাঁৱৰ গোটেই ৰাইজে গৰিহণা দিছোঁ। অতিকে নিন্দনীয় ঘটনা। গতিকে আমি অসমবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ, আসামী কেইজন আমি ধৰিব পৰা নাই বা প্ৰশাসনেও ধৰিব পৰা নাই। আমি অসমবাসী ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ, এই আসামী কেইটাৰ কাৰণে আমাৰ গাঁৱৰ ৰাইজৰ বহুত অসুবিধা হৈ আছে। অসমবাসী ৰাইজে যেন এই আসামী কেইজন ধৰি দিলে আমাৰ হিন্দু মুছলিমৰ ভিতৰত যিটো এটা সংঘাতৰ সৃষ্টি হৈছে, কাজিয়াৰ সূত্ৰপাত এনেকুৱা হৈ আছে, এইটো আমি নিশ্চয় নিৰ্মূল হ'ব। অসমবাসী ৰাইজলৈ কাতৰ অনুৰোধ জনাইছোঁ। আৰু এই কালপিত কেইটাক, এইটো পৰিয়ালক আমাৰ গাঁৱৰ ৰাইজে, আঞ্চলিক ৰাইজে, আমাৰ বুঢ়া বুঢ়ী, কোৰাণী বুঢ়ী, খলাবয়া গোটেই আঞ্চলিক ৰাইজে আজি 1 মাহ আগত তেওঁলোকক এঘৰীয়া কৰি ৰাখিছিল। আৰু এই আসামী কেইটা যদি কোনোবাই সুংসূত্ৰ উলিয়াই দিব পাৰে, প্ৰশাসনৰ জৰিয়তে ধৰি দিব পাৰে, আমাৰ গৰুমৰা দলনি গাঁৱৰ তৰফৰ পৰা এটা আসামীৰ প্ৰতি 10,000 টকাকৈ পুৰস্কাৰ ঘোষণা কৰা হৈছে। গতিকে অসমবাসী ৰাইজক আমি বিনম্ৰভাৱে আকৌ অনুৰোধ জনাইছোঁ, তেখেতসকলে যেন আসামী কেইটা ধৰি দিয়াত আমাক সহায় সহযোগ আগবঢ়ায়। মায়ঙৰ পৰা আফজল উদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।